ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইটামান আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে আপোনালোকে এতিয়া ফেব্ৰুৱাৰী মাহতে তো 5টাকৈ আঁচনি টকা আপোনালোকে লাভ কৰিব। অৰ্থাৎ মহিলাসকলে যদি আপোনালোকে এইকেইটা আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহতে সেই আঁচনিকেইটা টকা আপোনালোকে লাভ কৰিব। বৰ্তমান যোনটো নেকি চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে আৰু লগতে বন্ধুসকল যিসকল মহিলাই আপোনালোকে এই আঁচনিকেইটা টকা লাভ কৰিব তো বন্ধু কোনসকল মহিলাই লাভ কৰিব তো তাৰ ওপৰতো অসম চৰকাৰ ফালৰ পৰা এটা খবৰ আহিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনে ধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো চাব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই প্ৰথমটো আঁচনিৰ বিষয়ে জনাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি আঁচনি হৈছে মহিলা উদ্যমিতা আঁচনি। তো বন্ধুসকল আপোনালোক যিসকল মহিলা উদ্যমিতা আঁচনিৰ কাৰণে ইমান দিনে অপেক্ষা কৰি আছিলে তো বন্ধুসকল আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো বৰ্তমান চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে যে মহিলাসকলে এই ফেব্ৰুৱাৰী মাহতে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে এই ফেব্ৰুৱাৰী শেষত অৰ্থাৎ আপোনালোকে দুদিনমান ৱেইট কৰক। তো আপোনালোকে ফেব্ৰুৱাৰী লাষ্টত আপোনালোকে সেই টকাটো লাভ কৰিব যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ যোনটো নেকি বৰ্তমান চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো সেইটো হৈছে কৃষকসকলৰ। তো বন্ধুসকল আপোনালোকে যদি PM কিষাণৰ এজন হিতাধিকাৰী তো বন্ধুসকল আপোনালোকে এতিয়া আপোনালোকৰ যোনটো নেকি 19 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে এইবাৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে আপোনালোকে লাভ কৰিব। আৰু লগতে আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আছে, যিসকল নতুনকৈ আপোনালোকে PM কিষাণৰ কাৰণে আবেদন কৰিছিলে তো আপোনালোকে সেইসকল লোকেও আপোনালোকে ফেব্ৰুৱাৰী মাহতে ফেব্ৰুৱাৰী 24 তাৰিখে তো সেইসকল লোকে আপোনালোকে টকা লাভ কৰিব। তো এইটো এটা চৰকাৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে বন্ধুসকল। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ আঁচনিটোৰ বিষয়ে জনাই আছোঁ যোনটো হৈছে স্বচ্ছ ভাৰত মিছন। অৰ্থাৎ আপোনালোকে যে চৰকাৰী ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে চৰকাৰী টয়লেটৰ ওপৰত যে যিসকলে আবেদন কৰিছিলে তো সেইসকল লোকে ফেব্ৰুৱাৰী মাহতে আপোনালোকে সেই চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰী টয়লেটৰ ওপৰত অসম চৰকাৰ ফালৰ ভাল খবৰ আহি পৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা আপডেট আহি পৰিছে। তো সেইটো হৈছে আপোনালোকে এইবাৰ আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এইবাৰ আপোনালোকে চাউলৰ উপৰিও তো আপোনালোকে এইবাৰ লগত আপোনালোকে দালি, নিমখ, তেল এনেধৰণৰ আপোনালোকে সামগ্ৰী আপোনালোকে সমবায় দোকানৰ পৰা আপোনালোকে লাভ কৰিব যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহিছে যে যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব তো আপোনালোকে এইবাৰ চাউলৰ বাহিৰেও তো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে দালি, নিমখ, তেল এনেধৰণৰ আপোনালোকে সামগ্ৰী আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰতে বৰ্তমান চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছিলে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2-1 ৱেইট কৰক। তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী লাষ্টতে আপোনালোকে এইকেইটা আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন তথ্যবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।